এই যে পাতখিলা দেখিছা, এই পাতখিলাই মানুহৰ জীৱনটো বচাব পাৰে। গতিকে এই পাতখিলা কিমান মূল্যৱান সেই ভিডিঅ'টো মই দেখুৱাইছোঁ, আপোনালোকে জানি লওকচোন। এনেকুৱা পাত এখিলা বা দুখিলা, ইয়াত মই এখিলা পাত লৈছোঁ। এনেকুৱা ইমান চাইজৰ এখিলা মই পাত লৈছোঁ। এই পাত পিচ এতিয়া মই পিচি ল'ম। এতিয়া এইখিনি সুন্দৰকৈ পিচি লোৱা হ'ল। ইয়াৰ ৰসটো এতিয়া উলিয়াই ল'ম। এনেকৈ ইয়াতে চেকি দিম। এতিয়া এনেকৈ ৰসটো উলিয়াই চেকি ল'লোঁ। এতিয়া ইয়াত এচামুচ মান ইয়াৰ ৰস ওলাইছে, ইয়াত বেছি নহয়। এতিয়া এই ৰসখিনিত কুহুমীয়া গৰম পানী কাপটো ভৰ্তি কৰি দিয়া হ'ল। এতিয়া এই একাপ পানীয়ে এজন মানুহৰ জীৱনটো বচাব পাৰে। কেনেকুৱা ধৰণৰ মানুহৰ জীৱনটো বচাব শুনকচোন। যিসকল মানুহে উশাহ লোৱাত প্ৰব্লেম হয়, উশাহ ল'ব নোৱাৰে, হাঁপানি বেমাৰ, বহুত কাহি থাকে, অকণমান খোজকাঢ়িলে ভাগৰুৱা অনুভৱ কৰে, সেইসকল লোকে এই পানী একাপ যদি খায়, খুব বেছিতে 2 দিন বা 3 দিন এই বেমাৰটো ভাল হৈ যাব। আপুনি এই বেমাৰটোৰ কাৰণে এদিন একাপ এই পানী খালে এদিনতে আপুনি গম পাব আপোনাৰ উশাহ লোৱাত কিমান সুবিধা হৈছে, আৰু আপোনাৰ বুকুত যিটো কফ জমা হৈ আছে, সেই কফখিনি কেনেকৈ বুকুৰ পৰা বাহিৰ ওলাই আহিব। কাহটো অলপ বেছি হ'ব আৰু বিজলবোৰ অতি সোনকালে ওলাই আহিব। বুকখন ফাহাল হৈ যাব। বেছি দিন নালাগে। এই বস্তুটো খাবৰ কাৰণে খুব বেছিতে 3 দিন বা 4 দিন খালী পেটত খাব লাগিব। ৰাতিপুৱা শুই উঠি একো নোখোৱাকৈ খালী পেটত খাব লাগিব। তেতিয়া এই পানী গিলাচৰ বা এই পানী কাপৰ উপকাৰিতাখিনি পোৱা যায়। মই নিজে এই বেমাৰটোত 8 বছৰ ধৰি ভুগি আছোঁ। আজি মোৰ 6 মাহ হৈ গ'ল। এই পানীখিনি খোৱাৰ পিছৰ পৰাই মই এই বেমাৰৰ পৰা মুক্তি পালোঁ। এনি টাইম মই ইনহেলাৰ লৈ আছিলোঁ, এষ্টালিন খাওঁ, মণ্টেক্স LC খাওঁ। এই 3টা বস্তু নহ'লে মই চলিবই নোৱাৰিছিলোঁ এদিনো। গতিকে এতিয়া সেই বেমাৰটোৰ পৰা মই বহুত সুফল পালোঁ। এতিয়া মোৰ সেনেকুৱা কোনো ধৰণৰ উশাহ লোৱাত প্ৰব্লেম নাই, কোনো ধৰণৰ কাহ নাই। মই বহুত উপকাৰ পালোঁ। গতিকে আপোনালোকৰো যদি এনেকুৱা বেমাৰ হৈ আছে কোনোবাই, তেনেহ'লে অতি সোনকালে এই বস্তুটো খাই উপকাৰিতা লাভ কৰক। অসমত বহুত এনেকুৱা বেমাৰী আছে। কিমান যে দুখ লগা বিষয়। উশাহ ল'ব নোৱাৰিলে কেনেকুৱা অৱস্থা হয়, সেই অনুভৱ যাৰ হৈছে সিয়েহে অনুভৱ কৰিব পাৰিব। এই কথা বেলেগে অনুভৱ কৰিব নোৱাৰে। গতিকে অসমত বা